হেল্ল' গাইজ, মোৰ মানে কালি এটা জখম হৈ গ'ল। এইটো হাতত ধৰিব পাৰিছে মানে মোৰ মানে কালি মোৰ ডাঙৰ এটা জখম গুচি গ'ল। আৰু ২ নম্বৰ কথা, মই অহাটো মাহত মানে মই চৰকাৰক কৈছোঁ, মোৰ এতিয়া ষ্টুডিঅ'টো বনাবৰ কাৰণে মোৰ অকণমান মানুহৰ সহায় প্ৰয়োজন হয়। মোৰ মানে ঘৰটো বনাবলৈ হ'লে, ঘৰটো বনালে মই ভিডিঅ' এডিট কৰিব পাৰিম। আৰু ২ নম্বৰ কথাটো হ'ল, মোৰ এতিয়া ভিডিঅ' বনোৱাৰ জেগা নিজৰ ঘৰ হ'লে যেনেকৈ ভিডিঅ' মন তেনেকৈ বনাই থাকিব পাৰিম। মোৰ কালি এটা ডাঙৰ জখম গুচি গ'ল। মোৰ মানে কি হৈছে, মোৰ মনটো একদম শান্তি লগা নাই। আৰু ২ নম্বৰ কথাটো হ'ল, মোৰ মানে কালি হয়তো এতিয়া কি ক'ম আৰু, নিজকে দুখী কৰিব লাগিব। কাহিনীটোৰ পিছত মই এটা ভিডিঅ' বনাই মই ঘৰলৈ যোৱাৰ পিছত ১ তাৰিখৰ মানে অহাটো মাহৰ পৰা ভিডিঅ' ক্লিয়াৰকৈ দিম। এইটো মাহত মানে ভিডিঅ' দিয়াটো অকণমান কমিব পাৰে দেই। অহাটো মাহৰ পৰা মানে পূৰা ক্লিয়াৰকৈ দিম আৰু পূৰা খোলোচা হৈ যাম। কি হৈছে কি চব মানে পূৰা হ'ব, গম পাইছা নাই? মই এইটো কাৰণেই কৈছোঁ, মোৰ ভিডিঅ'বিলাকত ভিউজ আহিছে আৰু ভিডিঅ' বহুত মই ডিলিট কৰি দিলোঁ। আপোনাৰ ৫০টা ভিডিঅ'ৰ ওপৰত মই ডিলিট কৰা হৈছে। আৰু এটা কথা হয়ো, এতিয়া মই নিজৰ মজবুৰিৰ কাৰণে এতিয়া মই ধৰি লওক ভাড়াঘৰত আছোঁ। ভাড়াঘৰত বহুত প্ৰব্লেম হয়। আৰু ২ নম্বৰ কথা, মোৰ মানে ঘৰটো হ'লে মই ধুনীয়া ভিডিঅ' দিম আৰু আপোনালোকৰ মাজত একদম ধুনীয়াকৈ ৰেগুলাৰ কণ্টিনিউৱাছ দিম। আৰু ৰিক্সা চলাই ঘৰ চলিবলৈ অকণমান দিগদাৰ এটা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে কৈছোঁ, মোৰ যিটো নামত আহিছে ঘৰটো মোক সোনকালে পেলাই দিয়ক। বিশেষকৈ মোৰ ক'বলৈ এতিয়া একো নাই, কিন্তু তাৰ মাজতো এতিয়া কিছুমান কথা ক'বলৈ বাধ্যত পৰিছোঁ। একো নাই, কোই বাত নাহি। মানে নিজৰ ঘৰটো হ'লে মোৰ ভিডিঅ' বনাবৰ কাৰণে, এডিট কৰিবৰ কাৰণে মানে সহায় সহযোগ কৰিব আৰু আপোনালোকৰ গোটেই ৰাইজখিনিকে কৈছোঁ মই। মোৰ ঘৰটো বনাবলৈ মানে এতিয়া মোৰ বহুত প্ৰব্লেম হৈছে। আপোনালোকক মই মোৰ মানে এতিয়া বৰ্তমান প্ৰমাণ পত্ৰ কিছুমানৰ কাৰণে দিগদাৰ হৈছে বাৰু। এতিয়া মই নিৰপেক্ষ মানে মই এতিয়া কাৰোবাক যদি বেয়াকৈও কৈছিলোঁ মাফ কৰি দিব। মই কিন্তু ভিডিঅ' মই ভাল ভিডিঅ' দিম। এতিয়া মানে মোৰ কম্পিউটাৰ ক্লাছ এটা হৈ আছে এতিয়া। এই ক্লাছটো এই মাহত মই ভিডিঅ' নাহিবও পাৰে। আজি লাষ্ট ভিডিঅ' হ'ব, কিন্তু এই মাহত মই ভিডিঅ'টো দিয়াটো দি থাকিম মাজে মাজে কমকৈ। আৰু এতিয়া মই আপোনালোকে জানেইতো মই ৰিক্সা চলাওঁ। ৰিক্সা নচলালেও নহয়চোন দিয়ক, ঘৰ চলিবলৈ দিগদাৰ। খাম কি ইগনোৰ কৰিব আৰু মই এয়া ৰিক্সাৰ ওপৰতে ভিডিঅ' বনাইছোঁ, ইগনোৰ কৰি দিব এইটো। সেইটো কাৰণে মানে মোৰ প্ৰব্লেম হৈ আছে। মানে মোৰ অহাটো মাহৰ পৰা ক্লিয়াৰ ভিডিঅ' দিম। মানে মই ঘৰলৈ এতিয়া মোৰ ঘৰৰ লগত কথা পতা হৈছে আৰু মই খোদ গৈ পেলাই নিজে কেকাৰ লগত মোৰ কথাটো পাতিলে খোলোচা হ'ব। মোৰ ঘৰটো সোনকালে মোক ব্যৱস্থা কৰক, চৰকাৰক এইটোৱে জনাইছোঁ। একেবাৰে মিডল ক্লাছ, মোৰ মাটি ভেটি মোৰ একো নাই। মোক যাতে সহায় কৰক। মোক কেকা এটা সহায় কৰিছে, মোৰ ঘৰটো হেৰি কৰি থৈছোঁ। আৰু কেকাই কেতিয়াবাই মাতিলে, কেকা কৰিলে মই আজি যোৱা কথা আছে। আজি নাযাওঁ মই। আৰু এইটো মাহৰ মানে তাৰিখে মই এতিয়া ভাড়া মৰা কেকাক মই সেইটো কাৰণে কৈছোঁ, কেকা গুৰিলে মই যোৱা কথা আছে। ঘৰটো বনাম এতিয়া মই, চব কথা বাদ দিওঁ। লাগিলে জুপুৰিটোতে থাকোঁ, নিজৰ শান্তি আছে। মোৰ মানে বিশেষকৈ মোৰ আজি মানে কি ক'ম আৰু, মোৰ মানে একেবাৰে নিষ্ঠুৰ লাগি আছে। মানে মন চনবিলাক একদম শান্তি নাই। এই মাহটো মানে ভিডিঅ'টো কমিবও পাৰে, সেইটো আপোনালোকে মাফ কৰিব, ইগনোৰ কৰিব হে। আৰু মই ৰিক্সাৰ ওপৰতে ভিডিঅ' বনাবলৈ ইগনোৰ কৰিব।
মই গোটেইখিনি যিমান প্ৰব্লেম হৈছে চব মই চল্ভ কৰিম। খালি একবাৰ মোৰ ঘৰটো হৈ লওক, ঘৰটো হোৱাৰ পাছত আপোনালোকক মই চব ন'টিফিকেশ্যন পূৰা দিম মানে।